এই আমাৰ বস্তুকেইটা আহিবনে নাহে ভয়ে লাগি গৈছেচোন। কি হ'ব এতিয়া, নাহিলে শেষ আৰু। ইয়াতে ৰৈ আছোঁ, পামনে নাপাম। অলপ দৃশ্যবোৰ আপোনালোককো দেখাইছোঁ আৰু প্ৰথম দেখিছোঁ সেইকাৰণে। আৰু আজি আমি উত্তৰাখণ্ডৰ পৰা আকৌ দিল্লীলৈ যাব লৈছোঁ, উভতিব লৈছোঁ। উভতনি যাত্ৰা আৰু এয়া দিল্লী পালোহি আমি। আৰু আজি থাকিম আৰু কাইলৈ ৰাতিপুৱাই আমি নিজৰ ঘৰলৈ মানে ডিব্ৰুগড়লৈ উৰা মাৰিম। আৰু এতিয়া আৰু ফাইনেলি আমি হোটেল এখন ল'লোঁ। আৰু ইমানে ভাগৰ লাগিছে নহয় কি ক'ব আৰু, পিঠিত বেগকেইটা লৈ আৰু এই হোটেলখনত ফ্ৰেছ হৈ ল'লোঁ। ভাবিছোঁ অকণমান ওলাই মেলি যাম বুলি, কিবা বজাৰ চজাৰ কৰিবলৈ। সেইকাৰণে অলপ ওলাই আহিলোঁ অটত। মোৰ মন আছিলে চুৰ বজাৰলৈ যাবলৈ, কিন্তু নেপালোঁ। উপায়তো নাই, সময়ো নাই। এতিয়া বাজিছে 6, কিন্তু ইয়াত আন্ধাৰ হোৱা নাই আৰু এতিয়া আমি গৈ আছোঁ জনপত নগৰ। তাতে বজাৰখন হয় বোলে ভাল, তাতে যাওঁ। আৰু এতিয়া টাৰ্মিনেলৰ ভিতৰে আমি দেখিছে একদম ৰাতি হৈ যোৱা নিচিনা লাগিছে। আৰু ইয়াতে গাড়ী কি ক'ব আৰু, ইমানেই ভিৰ, ইমানেই ট্ৰেফিক নহয়। ক'বলৈ য'ত লাগে আধা ঘণ্টা, তাত 2 ঘণ্টামান লাগি যায়। সেইটোৱে বেয়া লাগে আৰু, সময় নষ্ট হৈ যায় ইয়াতে। আৰু এনেদৰে আহি আছিলোঁ হঠাতে বতৰটো সলনি হৈ গ'ল। চাওকচোন, ইমান জোৰ বৰষুণ দি দিলে নহয়। আমি এতিয়া বজাৰ কেনেকৈ কৰিম, কি কৰিম, ক'ত হ'ম, তাকে চিন্তা কৰি মৰিছোঁ এতিয়া। তাত গৈ পালেহে গম পাম। বৰষুণটো ৰৈ দিলে হয় আৰু, মানে অকণমানো বৰষুণ দিয়া নাছিল, ৰ'দ দি আছিল, মানে ফৰকাল পৰি আছিল। আৰু এতিয়া চাওকচোন, ইমান জোৰ বৰষুণ দি দিছে। আৰু আমাৰ আজি কপাল ইমানেই ভাল, মানে বজাৰখন পোৱাৰ লগে লগে বৰষুণ এটোপালো নাই। আৰু ইয়াতে কিবা কিবি বজাৰ কৰিলোঁ বুলি ভাবিছোঁ, কিন্তু যাবলৈ মন আছিল চোৰ বজাৰলৈ, কিন্তু ইয়াৰ পৰা দূৰ, সেইকাৰণে যাব নোৱাৰিলোঁ। আৰু বজাৰ চজাৰ কৰি আমি এতিয়া উভতিলোঁ। তাত বেছি ফোন চোন উলিয়াই থাকিবলৈ টান লাগিল, মানে ভয় লাগিল পটককৈ যদি লৈ যায়। সেইটো তেনেকুৱা ধৰণৰ ভাৱ আহিলে। সেইকাৰণে আমি ভাবিলোঁ সোনকালে বজাৰ চজাৰ কৰোঁ আৰু ইয়াৰ পৰা যাওঁ। আৰু ইয়াতে মানে কি হ'ল, বিভিন্ন দেশৰ এম্বেচিবিলাক আছে। বাংলাদেশ আছে, তাৰপাছত আছে আমাৰ ছুইজাৰলেণ্ড, মানে বিভিন্ন ধৰণৰ দেশৰ ইয়াত এম্বেচিবিলাক আছে। তো তাৰ এম্বেচিৰ কাষে আমি গৈ আছোঁ এতিয়া আমি হোটেললৈ। আমি হোটেল আছোঁ আমাৰ পাহাৰগঞ্জত আছোঁ এতিয়া। আৰু এতিয়া অফিচ ছুটি দিয়াৰ সময়, সেইকাৰণে বহুত ভিৰ লাগিব ইয়াতে, চাবচোন আপোনালোকে। আৰু আমি এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ। ৰুমৰ পৰা ওলাই কিবা এটা খাওঁ বুলি ওলাই আহিছিলোঁ। এইখন হোটেলতে আমি আছোঁ আৰু ইয়াতে ফ্ৰেছ হৈ ওলাই আহিছিলোঁ। চাওকচোন, গাড়ী ইমান ট্ৰেফিক নহয়, ক'ৰবাত যেন লাগি আছিলে, একদম হুৰহুৰাই ওলাই আহিছে। তো তেনেকুৱা ধৰণৰ আমি এতিয়া ইয়াত সস্তা হোটেল এখন বিচাৰি ফুৰিছোঁ, মানে কম দামতে ক'ত খাব পাৰোঁ তাকে বিচাৰি ফুৰিছোঁ। কাৰণ ইয়াৰ হোটেলবিলাকৰ ভিতৰত খালে বহুত, মানে কি বুলি ক'ব লাগিব, পইচা লাগে। আৰু সেইকাৰণে ভাবিছোঁ অকণমান কম দামতে খাওঁগৈ নেকি বুলি। এইকেইদিন বহুত দাম দি আমাৰ খোৱা হ'ল, সেইকাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ, অকণমান চোৱাও হ'ব আৰু আপোনালোককো দেখুৱাও হ'ব। আৰু আমি এতিয়া আছোঁ মাহিপালপুৰত। মাহিপালপুৰৰ পৰা এয়াৰপৰ্টলৈ বেছি দূৰ নাথাকে আৰু 2 কিলোমিটাৰ হয়। কেনেকুৱা যাম চাবা। পাছফালে চাই খোজকাঢ়ি আমি হোটেলৰ পৰা ওলালোঁ আৰু ওলাই মেলি গৈ আছোঁ এয়াৰপৰ্টলৈ। তাৰপিছত গৈ আছোঁ অলপ লগ পাম আপোনালোককো। আৰু এয়াৰপৰ্টলৈ গৈ আছোঁ এতিয়া। 2টা বজাত পামগৈ ডিব্ৰুগড়। আৰু আমি এতিয়া গৈ আছোঁ এয়াৰপৰ্টলৈ। আমি হোটেল লৈ আছিলোঁ, কি হৈছিলে, মহিপালপুৰৰ পৰা এয়াৰপৰ্টলৈ বেছি দূৰ নহয়, মাত্ৰ 2 কিলোমিটাৰ। আপোনালোকে যদি আহে ইয়াত মানে হোটেল ল'ব পাৰে, হোটেলৰ কোনো অভাৱ নাই, পূৰা এভেইলেবল। আৰু
দেখিছে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ অলপ। আৰু এতিয়া আমি পালোহি দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট IGT। তাৰপাছত ইয়াতে আপোনালোকে কোনখন ফ্লাইট কিমান টাইমত আৰু ক'ত যাব, কোনটো টাৰ্মিনেলত উঠিব লাগিব, চব সকলো দিয়া আছে, কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। আৰু ইয়াতে আপোনালোকে বজাৰ কৰে যদি কৰিব পাৰে এয়াৰপৰ্টৰ ভিতৰত। আমি এতিয়া ভিতৰলৈ সোমাই মেলি বহুতখিনি সময়ৰ আগতে আমি আহিলোঁ, গতিকে সেইকাৰণে অলপ ঘূৰি লৈছোঁ এতিয়া। আৰু আমাৰ চেক ইন হ'ব, ভিতৰত সোমাই গৈছোঁ, বস্তুবিলাক হেৰি কৰি আছে, চেক কৰি আছে। আৰু ইয়াতে আমি ৰৈ আছোঁ অলপ। ফাইনেলি আমি বহি গ'লোঁ প্লেনৰ ভিতৰত। আৰু এতিয়া টেক অফ হ'ব আৰু বেছি দেৰি নাই। আৰু এয়া হ'ব বুলি কৈছিলোঁ, হ'লেই আৰু। আৰু তাৰ পৰা আহি ইমানে ভাগৰ লাগিলে নহয়, টোপনি লাগি গৈছে। সেইকাৰণে ভাবিলোঁ অলপ শুই লওঁ বুলি। দেখিছে অৱস্থা বেয়া হৈ গৈছে। আৰু আমি এতিয়া পাই গ'লোহি ফাইনেলি ডিব্ৰুগড় এয়াৰপৰ্ট। মানে নামিব নাপাবহে আৰু ইমান হেতাৰ পৰা কৈছে নহয় আমি, কাৰণ আমি বহিয়ে আছোঁ। চবেই নামি লওক, খালী হৈ লওক, তাৰপিছত নামিম বুলি। আৰু এইফালে বস্তুবিলাক নমাই আছে, যিবিলাক মানে ফ্লাইটত উঠাইছিলে, যিসকলে দিল্লীৰ পৰা আনিছিলে বা অন্যান্য জেগাৰ পৰা আনিছিলে। তো ইয়াতে আহি গৈছে বস্তুবিলাক। আৰু আমি এতিয়া বেগকেইটাৰ কাৰণে ৰৈ আছোঁ। পালোহি আৰু বহুত ভাগৰ লাগিলে, সেইকাৰণে ভাবিলোঁ সোনকালে লৈ মেলি ইয়াৰ পৰা ওলাই যাওঁ।